নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে টকা পইচা লাভ কৰা, সফলতা লাভ কৰা আৰু শত্ৰু দূৰ কৰা লগতে মান যশ বৃদ্ধি কৰাৰ বাবে এটা বিশেষ উপায় আপোনালোকলৈ লৈ আহিছো। এই এটা উপায়ৰ সহায়তে আপোনালোকে সকলোখিনি শুভ ফল লাভ কৰিব। কিন্তু তাৰ আগতে জনাই থওঁ, অমূল্যবাণীয়ে প্ৰতি মাহে মাহে দুবাৰকৈ ফ্ৰী লটাৰী পাতিছে আৰু 30 জানুৱাৰীত অংশ ল'বলৈ হলে আপোনালোকে প্ৰশ্নৰ উত্তৰটো হোৱাটছএপত মেছেজ কৰিব। চিত্ৰত যেটো আপোনালোকে নম্বৰ দেখিছে সেই নম্বৰতে মেছেজ কৰিব। 30 তাৰিখৰ লটাৰীত ভাগ ল'বৰ বাবে আপোনালোকে 29 তাৰিখে লাষ্ট ডেট হয় আৰু সেই দিনৰ ভিতৰত আপোনালোকে উত্তৰটো দিব লাগিব হোৱাটছএপত। আৰু 30 তাৰিখৰ লটাৰীৰ প্ৰশ্নটো হৈছে ইচ্ছা পূৰণ আৰু টকাৰ সমস্যা দূৰ কৰা মহাশক্তিশালী হনুমানজীৰ মন্ত্ৰটো কি? লগতে আপোনালোকক জনাই থওঁ, আপোনালোকে যদি চোৱা চিতা কৰাব বিচাৰে, কুষ্টি বিচাৰ কৰাব বিচাৰে বা ভৱিষ্যত জানিব বিচাৰে তেনেহলে ওপৰত চিত্ৰত দেখা নম্বৰতে যোগাযোগ কৰিব। আৰু আপোনালোকে টকাৰ সমস্যা বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান যদি ল'ব বিচাৰে তেনেহলেও ওপৰৰ ফোন নম্বৰটোত যোগাযোগ কৰিব। এতিয়া জনাবলৈ লৈছো সফলতা, মান যশ, টকা পইচা সকলো দিয়া আৰু শত্ৰু দূৰ কৰা এই সৰু বিশেষ উপায়টো হৈছে এটা মন্ত্ৰটো আপোনালোকে মনৰ ভিতৰতে জপ কৰিব লাগিব। অতি কমেও 21 দিনৰ কাৰণে জপ কৰিব আৰু পাৰে যদি তাতকেও বেছিকেও কৰিব পাৰে, কোনো অসুবিধা নাই। কেৱল দিনে ৰাতিয়ে মনৰ ভিতৰত গাব, কোনো ধৰণৰ অসুচি নালাগে। পূজা ঘৰত গাবলৈ কোৱা নাই, পূজা ঘৰৰ বাহিৰত যিকোনো অৱস্থাতে আপোনালোকে মনৰ ভিতৰত জপ কৰি থাকিব। মন্ত্ৰটো হৈছে মা বগলামুখীৰ বীজ মন্ত্ৰ আৰু মন্ত্ৰটো হৈছে হ্লিম 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 বুলি মনতে জপ কৰিব লাগে। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।